নাৰায়ণপুৰ ধলপুৰৰ যুৱতীক প্ৰবঞ্চনা ই ৰিক্সা বিক্ৰীৰ নামত প্ৰবঞ্চনা কৰে প্ৰাঞ্জল দাস নামৰ এজন যুৱকে পুৰণা বেটাৰী দিয়াৰ অভিযোগ নতুন বেটাৰী বিচাৰি যোৱাত অশ্লীল শব্দৰে গালিগালাজ যুৱতীগৰাকীক থানাত দিও মিডিয়াত দিও দি দেগে বোলে সেই বাকি যি কও কৰিম বোলে মই নাৰায়ণপুৰৰ ধলপুৰত এগৰাকী যুৱতীয়ে এখন ই ৰিক্সা ক্ৰয় কৰি বিপদত পৰিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে তো আজিলৈকে দিয়া নাই 11 মাহে হ'ল নাম্বাৰ প্লেট দিয়াই নাই পইচা আমি ডাউন পেমেণ্ট দিছিলো 45 আৰু 11 মাহলৈকে আমি ইনষ্টলমেণ্ট একো খেলিমেলি কৰা নাই দি আছো তেনেকে হলো বাবা এক্সিডেন্ট হওঁতেও যেতিয়া 2 মাহ দিন বাবা পৰি আছে তেতিয়া মই নিজে ভাড়া মাৰি মই ইনষ্টলমেণ্ট মাৰিছো 11 মাহৰ পূৰ্বে ধলপুৰৰ লক্ষীদাস নামৰ যুৱতীগৰাকীয়ে পৰিয়াল পোহপাল দিবৰ বাবে হাৱাজানৰ এটি ডিলাৰৰ পৰা এখন ই ৰিক্সা ঋণ লৈ ক্ৰয় কৰিছিল কিন্তু উক্ত দিনাই ই ৰিক্সাখনত পুৰণি বেটাৰী লগাই পঠাইছিল ডিলাৰটোৰ স্বত্বাধিকাৰী প্ৰাঞ্জল দাসে পৰৱৰ্তী সময়ত নতুন বেটাৰী দিয়াৰ আশ্বাস প্ৰদান কৰিছিল যদিও নতুন বেটাৰী নিদিয়াৰ অভিযোগ প্ৰাঞ্জল দাসৰ বিৰুদ্ধে যুৱতীগৰাকীয়ে উপাৰ্জন কৰিবলৈ ই ৰিক্সাখন লৈ ঘৰৰ পৰা ওলাই যায় যদিও পুৰণা বেটাৰীৰ বাবে মাত্ৰ কেই কিলোমিটাৰমান চলাৰ পিছতেই চাৰ্জ নাইকিয়া হৈ পৰে যাৰ বাবে প্ৰত্যেক মুহূৰ্ততে বিপদৰ সন্মুখীন হৈ আহিছে যুৱতীগৰাকী আজি নতুন বেটাৰী বিচাৰি যুৱতীগৰাকী আৰু তেওঁৰ পৰিয়াল হাৱাজানস্থিত ডিলাৰটোৰ উপস্থিত হয় যদিও যুৱতীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালক নানা অশ্লীল গালিগালাজ পাৰি পঠাই দিয়ে ইয়াৰ পিছতেই ধলপুৰ আৰক্ষী চকীত যুৱতীগৰাকীয়ে এখন এজাহাৰ দাখিল কৰে পিতৃৰ অসুস্থতাৰ বাবে নিজে পঢ়া শুনা কৰাৰ লগতে ই ৰিক্সা চলাই ঘৰ চলোৱা যুৱতীগৰাকীক এনেদৰে ঠগ প্ৰবঞ্চনা কৰাক লৈ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে উল্লেখ্য যে প্ৰাঞ্জলে বহু গ্ৰাহকক এনেদৰে প্ৰবঞ্চনা কৰাৰ অভিযোগ আছে নিউজ ডেস্ক ৰিপৰ্ট ইউএ নিউজ মানে এই আকাশা কোম্পানী হয় টমটমখনৰ ডিলাৰটোৰ নাম আকাশা আমাৰ টমটমখনৰ নাম আছিলে ৱাইন মটৰ্ছ আৰু মই আমাৰ বিশেষ সুবিধা হোৱাৰ কাৰণে বাবাও ভালকৈ মানে অকলশৰীয়া আমাৰ ঘৰৰ ছোৱালী ল'ৰা নাই বাবাৰ কাৰণে কি কৰিলোঁ বাবা অকলে নোৱাৰিব বুলি টমটম এখন ল'লে আৰু বাবা যেতিয়া এক্সিডেণ্ট হ'ল যেতিয়া বাবা চলাব একেবাৰে নোৱাৰা হৈ পৰিলে তেতিয়া মই চলাব ল'লোঁ আৰু মই নিজৰ মানে ঘৰখনো চলাওঁ মই আৰু মই নিজে পঢ়া শুনাও মই নিজে মানে আমাৰ ঘৰখনৰ পৰা সকলোখিনি ভণ্টিহঁতক পঢ়োৱা পৰা দায়িত্ব মোৰ সেইকাৰণে কি কৰিছোঁ এতিয়া প্ৰথম যেতিয়া টমটমখন লৈছিলোঁ তেখেতলোকে ক'লে মানে 4 দিনৰ পিছত নতুন বেটেৰী লগাই দিম বুলি ক'লে আমি মানি লৈ টমটমখন লৈ গ'লোঁ লৈ যোৱাৰ পিছত আজিলৈকে মানে এবছৰ 11 মাহ হ'ল 11 মাহলৈকে আজিলৈকে বেটেৰী দিয়াই নাই পুৰণা বেটেৰীকে দি থাকে আৰু তেখেতলোকে কয় সেই ইদিনা দিম সিদিনা দিম সদায় আহোঁ কিন্তু এদিনো বেটেৰী নিদিয়ে তাৰপৰা আজি আহিলোঁ ভালকৈ কথা পাতিলোঁ তেখেতলোকে কৈছে সেই ভালকৈ যেতিয়া ক'লোঁ আজি আপুনি আজিলৈকে ইমান দিন আমাক চুচুৱাই আছে আপোনাক কোৱা হ'লে আপুনি ইমানখিনি সহ্য কৰিব পাৰিলে হ'লেনে সেনেকৈ কোৱাৰ কাৰণে তেখেতে কৈছে যা বোলে থানাত দিও মিডিয়াত দিও দি দেগে বোলে সেই বাকী যি কও কৰিম বোলে মই তাৰপৰা থানালৈ গ'লোঁ থানালৈ যাওঁতে তেখেতে ক'লে বোলে সেই বেটেৰী নতুন বেটেৰী দিছোঁ 6 মাহৰ ৱাৰেণ্টি এনেকৈ ক'লে কোৱাৰ পিছত আহি আমি বেটেৰী দেখোঁ যে পুৰণা বেটেৰীকে থৈ দিছে কিন্তু এতিয়া আমি আহি ইমান দেৰি ৰখি আছোঁ তেখেতে বেটেৰী লগাই দিবলৈ কাকো পঠিওৱাও নাই আৰু একো কোৱাও নাই এতিয়ালৈকে নাম্বাৰ প্লেটটো আজিলৈকে দিয়া নাই 11 মাহে হ'ল নাম্বাৰ প্লেট দিয়াই নাই পইচা আমি ডাউন পেমেণ্ট দিছিলোঁ 45 আৰু 11 মাহলৈকে আমি ইনষ্টলমেণ্ট একো খেলিমেলি কৰা নাই দি আছোঁ তেনেকৈ হ'লেও বাবা এক্সিডেণ্ট হওঁতেও যেতিয়া 2 মাহ দিন বাবা পৰি আছে তেতিয়া মই নিজে ভাড়া মাৰি মই ইনষ্টলমেণ্ট মাৰিছোঁ বেছি দূৰ যাব নোৱাৰি বেটেৰী মানে 1 ঘণ্টা যদি চলাওঁ তাৰপিছত আকৌ আহি চাৰ্জ দিব লাগে একেবাৰে নোহোৱা হৈ যায় এনেকৈ চলাই আছোঁ হয় মই চলাই মই পৰিয়াল পোহপাল দি আছোঁ এতিয়া কি ক'ম আৰু কথা একো নাই তেখেতসকলে বেটেৰী দিছে 4টা বেটেৰী 2টা বেটেৰী বেয়া আহিছে 2টা বেটেৰী তেখেতসকলে ৰিপ্লেচ পাইছে 2টা বেটেৰী ফটা বেটেৰীটো কোম্পানী ৰিপ্লেচ নিদিয়াতে তেখেতসকলে বেটেৰী আহিল মই দিলোঁ তেখেতসকলে ক'লে যে কি ক'লে প্ৰথম পুৰণা বেটেৰী দিছিলে নহয় প্ৰথম পুৰণা বেটেৰী দিয়েতো এক্সচেঞ্জ হৈ গ'ল পুৰণা বেটেৰী এটা 9 মাহ চলে জানো যদি 4টা পুৰণা বেটেৰী 9 মাহ চলে জানো গাড়ী এখন তেখেতসকলে
যদি প্ৰথম পুৰণা বেটেৰী দিয়া হৈছিলে নহয় প্ৰথম সেইদিনাখন আপোনাৰ যিদিনাখন গাড়ী নিব আহিছিলে সেইদিনা মোৰ তাত বেটেৰী নাছিলে মই খালি তেতিয়া কৈছোঁ এইটো আপুনি লগাই পেলাই লৈ যাওক পিছত আপোনাৰ বেটেৰী আহিলে চলালে 3 দিন নে 4 দিনৰ পিছত আহি পেলাই চেঞ্জ কৰি লৈ গ'ল লোৱাৰ পিছত তেখেতসকলে 8 মাহত বাকীকেইটা কমপ্লেইন পাইছে 8 মাহত মোক দিলে 8 মাহত দিয়াত মই কোম্পানীলৈ পঠালোঁ তাৰে 2টা বেটেৰী বেয়া ওলাইছে 2টা বেটেৰী নতুন পাইছে মই মানুহজনক কৈছোঁ পূৰা আপোনাৰ 2টা বেটেৰী নতুন আহিছে বেয়া ওলাইছে 2টা বেটেৰীটো আপোনাৰ ফাটা আছে এইটো কোম্পানীয়ে ৰিপ্লেচ নকৰে যিটো কোম্পানীয়ে ৰিপ্লেচ নকৰাৰ পিছত তেখেতে ক'লে মোৰ ফাইনেন্সৰ গাড়ী যদি 2টা মই নতুন নাপাওঁ মই গাড়ীখন কেনেকৈ চলাম তেতিয়া মই ক'লোঁ 2টা যিটো নতুন পাইছে 2টাটো লৈ লওক বাকী মই 4টা যিটো আপোনাক চলাবলৈ লগাই দিছোঁ তাৰপৰা ভাল 2টা আপুনি ৰাখি দিয়ক আপুনি এনেকৈ গাড়ীখন চলাই তেতিয়া তেখেতে ক'লে মোক 2টাটো নালাগে মোক 4টাই চেঞ্জ কৰি দিয়া তেতিয়া বোলো 4টা চেঞ্জ কৰিলোঁ 2টা মই পকেটৰ পৰা ভৰিব লাগে এইটো আজি 3 মাহ হ'ল 3 মাহ হ'ল 3 মাহ মই তেখেতক যিটো বেটেৰী দিছোঁ 4টা বেটেৰী দি তেখেতে অলৰেডি গাড়ী চলাই আছে এতিয়া ৰাতি এতিয়া আৰু এগৰাকী ওলাইছে যে তেখেতৰ বেটেৰীটো লগাই দিছে বুলি ওলাইছে কোন তেখেতৰ বেটেৰী প্ৰথম দিছিলোঁ দিয়াৰ পিছতো মই এসপ্তাহ পিছতো চেঞ্জ কৰি ৰাখি দিলোঁ ৰাখি পেলাই বেলেগ গীটা চেঞ্জ কৰি দিলোঁ বেটেৰী নতুন বেটেৰী আহে নহয় পুৰণা বেটেৰী কি প্ৰমাণ আছে আপোনাৰ তাত মই দিয়াৰ পিছতো এক্সচেঞ্জ কৰি দিলোঁ আপুনি ৱাৰেণ্টি কাৰ্ডকেইখন চাওক আপুনি যে কৈছে আপুনি ৱাৰেণ্টি কাৰ্ডখিনি চাওক নহয় মই আপোনাৰ প্লিজ আপোনাক মই বাইক নিদিওঁ আপুনি বেয়া নাপাব মই গাড়ী এক্সিডেণ্ট হৈছিলে মানে এক্সিডেণ্ট হোৱাৰ ক্ষেত্ৰত তেতিয়া মোৰ লোৱা নাই ছোৱালী 7জনী আৰু টমটমখনৰ বেটেৰী প্ৰথমতে দিছিলে ল'বলৈ আহোঁতে ক'লে পুৰণা বেটেৰী বেলেগ এখন টমটমৰ পৰা খুলি দিছিলে খুলি দিয়াৰ লগাই তেনেকৈ চলাই মেলি আহি ইদিনে দিন সিদিনে 3বাৰ মানে বেটেৰী ঘূৰাই পকাই দিয়া হ'ল টমটমখন নতুন লৈছিলোঁ আৰু বেটেৰী এতিয়া 11 মাহ ৰানিং তাৰপৰা এতিয়া মানে আহি ইদিনে দিম সিদিনা দিম কৰে এই আপুনি 4 দিন ৰওক ইমান দিন ধৈৰ্য ধৰিলে যেতিয়া 2 দিন ধৈৰ্য ধৰক 2 দিন ধৈৰ্য ধৰক এনেকৈ টমটম মানে হেৰি কৰি থাকি এতিয়া চলাই বিপিএলৈ গ'লে বিপিএৰ পৰা আহি আকৌ মানে 3 ঘণ্টা চাৰ্জ দিব লাগিব তেতিয়া টমটম চলাব নোৱাৰিম আঁতৰলৈ যাব নোৱাৰিম ছোৱালীজনীয়ে মানে এতিয়া পঢ়িবও লাগে আৰু ঘৰ চলাব লাগে মই চলাব নোৱাৰোঁ বহি বিষ তেনেকৈয়ে মানে ইনষ্টলমেণ্টটো মাৰি মেলি যেনে তেনে চলিবলৈ হ'বলগীয়া হয় এইবাৰ দিব নোৱাৰাৰ কাৰণে ময়ো পৰিলোঁ ছোৱালীজনীও অসুখ হ'ল হোৱাত লোকৰ পৰা পইচা ধাৰ আনি ইনষ্টলমেণ্ট মৰা আছে মোৰ গাড়ীৰ পৰা বেটেৰীকেইটা খুলি এখেতলোকক দিয়াটো হয় অঁ মোৰ টমটমৰ পৰা খুলি দিছিলে মোৰ মানে বেটেৰীটো খুলি পেলাই নি তেখেতলোকক তেখেতক মোকো তেনেকুৱাই কৰিছিলে মানে মই বেটেৰী লৈছিলোঁ বেটেৰীটো বেয়া বেটেৰী দিয়াৰ কাৰণে এই বেটেৰীকেইটা ঘূৰাই দিলোঁ তাৰপিছত এই বেটেৰীকেইটাকে মানে এখেতক দি পেলাই গাড়ীখন দিছিলোঁ পাওঁ এইখিনি মোক ফুলফালি ছোৱালী এইটো কৰিয়ে থাকে নেকি তেনেকুৱাই নিচিনা ভাবিছোঁ আৰু বহুত মানুহ মোৰ পৰা খুলি কিনি তেখেতলোকক দিছিলে বেটেৰীকেইটা লক্ষ্মী দাস মোৰ ভণ্টি আগবেলা আমাৰ চবৰে বিয়া হৈ গ'ল আৰু ভণ্টি আছে ঘৰত এজনী সৰু ভণ্টি আছে 2জনী কলেজীয়া এইবাৰ 2nd ইয়াৰ ফাইনেল দিছিলে ফাইনেল দি 2জনী এতিয়া আগবেলা ভণ্টি কলেজ যায় পিছবেলা আহি টমটম চলাই ইনষ্টলমেণ্ট দিবলগীয়া হয় আৰু ঘৰখন পোহপালন দিবলগীয়া হৈছে আৰু দেউতা অসুখীয়া টমটম এক্সিডেণ্ট হ'ব পৰা ধৰি দেউতাই টমটম চলাবলৈ ইমান যাব নোৱাৰে আৰু টমটমখন ভণ্টি পাছবেলা যাবলৈও ভণ্টি অকণমান ভাড়া এটা লৈ যাব লৈ গৈ আহি আকৌ টমটমখন চাৰ্জত দিব লাগে চাৰ্জত দিহে আকৌ ভাড়াটো মাৰিবলৈ যাব লাগে তেনেকৈ হ'লেতো ইনষ্টলমেণ্টটো দিয়া আমাৰ অসুবিধা হয় ইনষ্টলমেণ্ট দিয়া অসুবিধা হ'লেও আমাৰ কোনোদিনে মানে ইনষ্টলমেণ্ট দিবলৈ খেলি মেলি কৰা নাই দিয়ে আছে বেটেৰীটো অকণমানটো চলাই যাব গৈ আকৌ বেটেৰী মানে চাৰ্জটো নাইকিয়া ৰাখে বিচাৰি আহিলে কয় বোলে হেৰি গুৱাহাটী পৰা আহিব 3-4 দিনতে দিম সেই বুলি কৈ পুৰণা এটা দি পঠিয়াই এজন দাদাজনৰ পৰা বেটেৰীটো খুলি আমাৰ তাত লগাই দিলে আমাৰ কথা খুলি লগাই দি নতুন বেটেৰী বুলি ক'লে কৈ লৈ পেলাই ঘৰত নি দাদাজনে চাইছে এইটো বেটেৰীটো মোৰ তাৰপৰা খুলি দিয়া এইটো বেটেৰী নতুন বেটেৰী নহয় বোলে পুৰণা বেটেৰী তেতিয়াহে আমাক গম পাইছে যে এইটো পুৰণাই বেটেৰী প্ৰথম কিনিব পৰা ধৰি অকল পুৰণাই দি থাকিলে কোনোদিনা নতুন নিদিলে আজি দিম কালি দিম নতুন দিম পুৰণা নিদিওঁ এতিয়া থানালৈ গ'লত ক'লে বোলে হেৰি ভণ্টি ছোৱালী এজনী আছে নেকি ডিলাৰত সেই ছোৱালীজনীয়ে কৈছে ভণ্টিক মানে ভণ্টিয়ে মানে ভিডিঅ' কৰিলে ভিডিঅ' কৰাৰ কাৰণে বোলে মোক কেলৈ গাভৰু ছোৱালীজনী উঠাব লাগে বোলে মই কৈছোঁ যে কেলৈ নুঠাব তোমালোকতো চবেই আছিলে তেনেকৈ কওঁতে কৈছে বোলে সেইটো বোলে আপোনালোকৰ প্ৰব্লেম মই বোলো আমাৰ প্ৰব্লেম হ'লেতো আমি ইনষ্টলমেণ্ট দিওঁ কোনোদিনা খেলি মেলি কৰা নাই তেনেকৈ ক'লোঁ ভণ্টি ছোৱালী টকাটকি লাগিলে থানাত নতুন বেটেৰী নিম বুলি আহিছে ডিলাৰলৈ আহিছে পুৰণা বেটেৰী আহিছে আপোনাক মই 7 মাহ ৱাৰেণ্টি পকেটৰ পৰা দিম
আপোনাক শুনক, আপোনাক আপুনি কৈছে মোক ৱাৰেণ্টি লাগে, মই ৱাৰেণ্টি থাকিলেতো আপুনি পইচা দিব লাগিব। হ'ব দিয়ক, আপোনাৰ কাম আপুনি কৰিলে নিজৰ কাম। নতুন আপুনি বেয়া হলে লৈ যাম, মই দি আছো নে আপোনাৰ ৱাৰেণ্টি কাৰ্ড। আপুনি বেয়া হলে লৈ যাম, নেপালী আপোনাৰ কথা বাইদেউ। আপোনাৰ যি মন যায় কৰিব লগা আছিল আপুনি কৰিলে, এতিয়া মই যি কৰিব লগা আছে আপুনি ভদ্ৰ গম পাইছে নে কিমান ভদ্ৰ, আপোনাৰ ব্যৱহাৰটো গম পাইছো। হ'ব আপোনাৰ কাম আপুনি কৰিলে ন, আপুনি কৰি দিয়ক, মানে কৈছো নেকি মই। আপোনাৰ মিডিয়াত উঠিবলৈ মন আছিলে, ফটো দেখাব মন, পাব্লিচিটি লাগে, কৰক না। কি হ'ব দিয়ক, ঠিক আছে। এতিয়া আপোনাৰ কৰিব লগাখিনি কৰিলে, এতিয়া আপোনাৰ ঠিক আছে, হ'ব দিয়ক। আপোনাৰ প্ৰব্লেমৰ কাৰণে মই আপোনাক দিয়া বেটেৰী দি